হয়, এইবাৰ বিধানসভা নিৰ্বাচনত মই ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ পৰা জিকি আহিবৰ কাৰণে সক্ষম হ'ল আৰু সমষ্টিবাসী ৰাইজে যথেষ্টখিনি মৰম দিলে মোক। তাৰ বাবেও আপোনালোকৰ চেনেলৰ যোগেদি মই সমষ্টিবাসী ৰাইজ ভোটাৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। অহা ২১ তাৰিখে আমাৰ নতুন বিধায়ক হিচাপে শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু তাৰ কাৰণে কিছু খা খবৰ ল'বৰ কাৰণে আজি বিধানসভাৰ মজিয়াত আমি উপস্থিত হয় কিছু কৰণীয় কামখিনি কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছে। নিশ্চয়কৈ যথেষ্ট আমাৰ ওপৰত আস্থা প্ৰকাশ কৰি পেলাই সমষ্টিবাসী ৰাইজে বহু ভোটাধিকাৰ সাব্যস্ত কৰি পেলাই আমাক জিকাই পঠাইছে আৰু এইখিনি আশা আকাংক্ষা আমি পূৰণ কৰিবৰ কাৰণে আমি ভাবিছোঁ নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ডাইনামিক নেতাৰ নেতৃত্বতে এইবাৰো অসম চৰকাৰ গঠন হ'ল আৰু আমি আশা কৰিছোঁ যোৱা ৫টা বছৰত মুখ্যমন্ত্ৰী থকা সময়ছোৱাত তেখেতৰ নেতৃত্বত অসমত যি ধৰণে কাম কাজ বা উন্নয়নমূলক কাম কাজ হ'ল আহি থকা দিনত আৰু তাতকৈ দুগুণ হ'ব বুলি আমি আশা কৰিছোঁ আৰু যি আশাৰে আমাক বিপুল সংখ্যক ভোটাধিকাৰ সাব্যস্ত কৰি আমাক জিকাই পঠাইছে আৰু সকলো যি NDA হিচাপে আমি যিবিলাক সমষ্টিত আমি জিকিবৰ কাৰণে সক্ষম হ'ল, গতিকে ৰাইজে যথেষ্টখিনি আমাক ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু আমাৰ ওপৰত যথেষ্টখিনি NDA হিচাপে আমাৰ ওপৰত যথেষ্টখিনি আশা আকাংক্ষা লৈ আৰু আস্থা প্ৰকাশ কৰিছে। নিশ্চয়কৈ আমি ভাবোঁ আহি থকা দিন খুব ভাল হ'ব আৰু যিহেতু আমি BTC এৰিয়াৰ পৰা আহিছোঁ, BTC এৰিয়াত আমাৰ ডাইনামিক নেতা বুলি ক'ম আমিও আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত বৰ্তমান চৰকাৰ চলি আছে আৰু অসম চৰকাৰতো আমি অংশীদাৰ হ'ম BPF দলৰ পৰা। গতিকে সেইফালৰ পৰা আমি আহি থকা দিনত আমাৰ যথেষ্টখিনি বিশেষকৈ গুৰুত্ব সহকাৰে লৈছে জনসাধাৰণৰ উন্নয়নমূলক কাম কাজকে যথেষ্টখিনি যাতায়াতী অৱস্থাকে আদি কৰি এডুকেশ্যন ছেক্টৰৰ স্কুল কলেজ এইবিলাকৰ যথেষ্টখিনি উন্নত কৰিবলগীয়া আছে। কৃষি ক্ষেত্ৰতো যথেষ্ট, জলসিঞ্চনৰ ক্ষেত্ৰতো যথেষ্ট কৰিবলগীয়া আছে আৰু বিশেষভাৱে আমাৰ অঞ্চলবিলাকত বহুত নদী আছে। উত্তৰৰ পৰা যিহেতু দক্ষিণ ফালে বৈ আহে নদীবিলাক, গৰাখহনীয়া প্ৰায় গৰাখহাই যথেষ্টখিনি গাঁওবিলাক উটুৱাই নিয়াৰ তেনেকুৱা চলি থাকিল যোৱা দিনবিলাকত আৰু বহুখিনি আমি কাম কৰিছোঁ যোৱা দিনবিলাকত চৰকাৰৰ আমোলত আৰু নিশ্চয়কৈ আমি আশা ৰাখিছোঁ সেইবিলাকক প্ৰটেকশ্যন দিয়াৰ ক্ষেত্ৰত এই চৰকাৰৰ তামিলত আমি সক্ষম হ'ব আৰু আহি থকা দিনটোত আমি যিখিনি ৰাইজে আশা কৰিছে সেইখিনি আশা পূৰণ কৰিবৰ কাৰণে সক্ষম হ'ব বুলি মই ভাবোঁ। আৰু এটা প্ৰশ্ন আছিলে, মন্ত্ৰীসভাত আপোনালোকৰ BPFৰ পৰা কিমানগৰাকী সদস্য হোৱাটো বিচাৰে বা কেনেকুৱা হোৱাটো আশা কৰিছে? হয়, আমিতো খুব কমতে 3জনমান যদি পালোহেঁতেন তেতিয়া ভাল হ'ব বুলি ভাবিছিলোঁ। এতিয়া গৈ বোধ কৰোঁ খুব মেক্সিমাম 2জন পাব আৰু 2জন পাব। NDA হিচাপে আমি 10খনত আমি BPF দলে জিকিছোঁ আৰু আমাৰ অঞ্চলত যিহেতু 15টা বিধানসভা সমষ্টি আছিলে আৰু BJPৰ 4জন আছিলে, আমি NDA হিচাপে যৌথভাৱে লাগিছিল 2টা দলে একেলগে। গতিকে আমাৰ 14জন আমি এটা জিকিবৰ কাৰণে সক্ষম নহ'ল। গতিকে আইটিকাটো আমি আমাৰ অঞ্চলৰ কাৰণে আমি টিম হৈ পেলাই কাম কৰিম আৰু বিধায়ক হোৱাৰ পিছততো আৰু মন্ত্ৰী হোৱাৰ যোগ্যতা অৰ্জন কৰে, বিধায়ক হ'লেই মন্ত্ৰী হ'ব পাৰে, এইটোতো ইচ্ছা আছিল। এতিয়া মই দেখা পোৱাত মোৰ ভাগত নাহিব, আমাৰ দলত বহুতো ছিনিয়ৰ ব্যক্তি আহিছে, ছিনিয়ৰসকলক বাদ দি পেলাই আৰু জুনিয়ৰক নিদিব। যাই হওক, মই যোৱা দিনত দুবাৰকৈ এইখন বিধানসভাত আহিছোঁ আৰু এইবাৰ 3বাৰ আহিলোঁ। গতিকে মোৰ অভিজ্ঞতা আছে, এই অভিজ্ঞতাৰে মই কাম কৰিব বিচাৰিছোঁ আৰু নিশ্চয়কৈ মই দৃঢ় বিশ্বাস এইখন চৰকাৰৰ আমোলত যথেষ্টখিনি কাম কৰিব পাৰিম। এইটো নতুন চৰকাৰৰ কাৰণে কিন্তু এটা ডাঙৰ চেলেঞ্জ হ'ব, আপোনালোকৰ অহাৰ পিছতে মূল্য বৃদ্ধিটো এটা ডাঙৰ চেলেঞ্জ হৈ দেখা দিব। হয়, এইটো পৰিৱেশৰ লগত অলপ মানে জড়িত হৈ আছে। আমাৰ বৰ্তমান যি পৰিৱেশ চলি আছে সেইটোৰ লগত কিছু মূল্য বৃদ্ধিটো নোহোৱা নহয় হৈছে। সেইটো নিশ্চয় আমি
আহি থকা সময়ছোৱাত এইবোৰ কেনেকুৱা নিৰ্মূল কৰিব কেনেকুৱা কমাব পাৰি সেইবিলাক নিশ্চয় চৰকাৰে পলিচি ল'ব আৰু চৰকাৰৰ পক্ষত থাকিও আমি হয়তো এইবোৰ বিষয়ৰ ওপৰত আমি হয়তো বিধানসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰি পেলাই কি ধৰণে আমি মূল্যবৃদ্ধিৰ হ্ৰাস কৰিব পাৰে তাৰ বিষয়ে আমি বিধানসভাৰ মজিয়াতে আলোচনা কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221